বোকাজানত জব্দ বৃহৎ পৰিমাণৰ মূল্যৱান চেগুন কাঠ বোকাজান বন বিভাগৰ এক সফল অভিযান এক বৃহৎ তথ্যৰ ভিত্তিতে বোকাজান বন বিষয়া ষ্টাৰ্লিন বেপেৰ নেতৃত্বত যোৱা এটা দলে আজি নিশা বোকাজান মহকুমা অন্তৰ্গত হেডিপিত দুখনকৈ মূল্যৱান কাঠ ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয় আজি বহুদিনৰে পৰা এটা দুষ্ট চক্ৰই নিশাৰ সুযোগ বুজি বোকাজান মহকুমাৰ বিভিন্ন ঠাইৰ পৰা এই মূল্যৱান কাঠসমূহ কাটি বিভিন্ন জিলাৰ লগতে ডিমাপুৰ মণিপুৰ আদি ঠাইলৈ সৰবৰাহ কৰি অহাৰ কথা পোহৰ আহিছে আজি নিশা দুষ্ট চক্ৰটোৱে NL01A 2058 আৰু AS09BC1744 নম্বৰৰ দুখন বাহন এই মূল্যৱান চেগুন কাঠসমূহ সৰবৰাহৰ চেষ্টা চলাই থাকোঁতে বন বিভাগৰ লোক অহাৰ উমান পাই মূল্যৱান চেগুনসমূহ বাহন দুয়োখনতে ৰাখি পলায়ন কৰে বন বিভাগৰ লোকে বহু সময় সৰবৰাহকাৰীসকলক বিচাৰি অভিযান চলাইছিল যদিও এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল জব্দকৃত চেগুন কাঠসমূহৰ মূল্য বহু লক্ষাধিক টকা বুলিও বন বিভাগৰ লোকসকলে জানিবলৈ দিয়ে বৰ্তমান বন বিভাগৰ লোকসকলে সৰবৰাহকাৰী দলটোৰ অনুসন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপৰ্ট মৰিগাঁও বাতৰি যোৱাকালি হিডিপি ৰাস্তাতে ধৰিলোঁ মানে আমি ৰাতি পেট্ৰলিং গৈ আছিলোঁ ৰাতি মানে আমি যোৱাকালি 2টা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ইভিনিং তাৰপিছত আমি ৰাতি 12:05 হৈ গ'ল আৰু তেতিয়ালৈকে আমি কৰিছোঁ কিন্তু আমি ধৰিছোঁ 10:20 এনেকুৱা মাজতে ধৰিছোঁ আমি ৰাতি মানে আমি মানে উই ৱেৰ কামিং বেক ফ্ৰম মানে ভিতৰৰ পৰা আমি মানে হিডিপি ছাইডেদি মানে ওলাই আছিলোঁ তাৰপিছত হেঁতে মানে সেইটো হিডিপি পৰা ছাইডৰ পৰা সোমাই আছিলে তাৰপিছত আমি ৰাস্তাতে দুটা পাইছিলোঁ একচুৱেলি তাৰপিছত আমি খালি এটাহে ধৰিব পাৰিলোঁ এটাটো পলাই গ'ল মানে আমি ষ্টাফটো মানে অলপ কম হৈ গৈছিলে আমি 6জন মানুহে গৈছিলোঁ দুটা গাড়ীটো মানে পাৰা নাই আৰু এটাটো যেনে তেনে ধৰি ল'লোঁ আৰু মানে চুৰকেইটা পলাই গ'ল কি ক'লে বজাৰ মূল্যটো এতিয়া আমি কেবিটো হিচাপ কৰা নাই হিচাপ কৰিলেহে গম পাম হ'ব কিমান হ'ব নেকি 20,000 মান কিমান হ'ব চাগে এৰেষ্টটো কৰিব পৰা নাই পলাই গ'ল যে আমি বহুত আই থিংক ডিমাপুৰ পিনেহে যাব আছিলে এই হেঁতে মানে এইটো লাংটিবুক ছাইডৰ পৰা ওলাই গ'ল নেকি প্ৰবেবলি এটাটো নাই এতিয়ালৈকেতো একো গম পোৱা নাই হেঁতে মানে কি কয় এইটো ৰিলিজ কৰিবৰ কাৰণেও অহা নাই মানে সেইকাৰণে এতিয়ালৈকেতো আমি গম পোৱা নাই কোন হয় বুলি পিছত হেঁতে মানে অফিচত আহিলেহে আমি গম পাম আৰু নেক্সট ষ্টেপটো আমি ইয়াত আচ্ছা আমি ইয়াৰ পৰা ৰিপৰ্টকেইটাটো DFO অফিচতে পঠাম তাৰপিছত DFO একশ্যনটো ল'ব